হাই এভৰিৱান আসসালামু আলাইকুম। এয়া মই চেহেৰি কাৰণে কৰি আছোঁ। বনাই আছোঁ। কেইডোখৰমান ফ্ৰাই কৰা হৈ গ'ল। কেইডোখৰমান ভাজিলোঁ তেলত, কেইডোখৰমান ফ্ৰাই কৰি আছোঁ। চেহেৰি কাৰণে বনাই আছোঁ। এই মটৰ, কণ বিলাহী কেপচিকাম দি বনাম, লগত পেপচিকাম এটা কাটি দিম, এই ধনিয়া। এইফালে মজাই আছোঁ মই পিঁয়াজ চিয়াজ নহৰু দি। আজি চেহেৰিটো এনেকৈয়ে খাম। এইফালে মাথা, পেটু, মটৰ, কেঁচা জলকীয়া, পিঁয়াজ, নহৰু, পিঁয়াজ, বিলাহী বিলাহী দি এনেকৈ ভাজিম। এইফালে মটৰ বন্ধাকবি ভাজি অকণো আছে, বুট ভাজিও আছে অকণমান। আপোনালোকে চেহেৰিলে এয়া বনালেনে? মাথাই পেটুৱে মিক্স কৰি বিলাহী চিলাহী জলকীয়া দি ভাজিছোঁ অকণমান। এয়া এইফালে এইটো চেহেৰিৰ ভিতৰতে ৰাতি আপোনালোকে চেহেৰি বনালেনে? যে এনেকৈ খাই চাম কেনেকুৱা লাগে। ধনিয়া পাতো কাটি লৈছোঁ তাতে। কণ বিলাহী মটৰ দি দিছোঁ। মটৰে কণ বিলাহী একেলগে দি দিছোঁ। অকণ সিজিব দিম। যদি ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই হেৰি হ'ব দিম। আপোনালোকে চেহেৰি ভাত বনালে? হেৰি হোৱাৰ পিছত এয়া মাছ ঢালি দিলোঁ মই, সিজাৰ পিছত মটৰ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে হৈ গ'ল মোৰ পেটু ভাজি। এই মাছৰ ইফালে মাছৰ তৰকাৰী হ'ল আৰু অকণমান হেৰি হ'লে ইফালে ভাত পাতি থৈছোঁ।